আজি আমাৰ গোটৰ খানা এটা আছিলে বহুত দিনৰ পৰা আমি খানাটো খাম বুলি ভাবি আছিলোঁ তাকে আজি দিনটো মুকলি কৰিবলৈ আজি সবৰে সময় মিলাই আজি খানাটো তাকে আয়োজন কৰিছোঁ আৰু খানাটো কি যোগাৰ কৰিছে আপোনালোকে চাই থাকিব এইফালে আমাৰ বিকাশ বাৰ ৰান্ধনি আৰু আজি খানাটো খাইছোঁ অনুপ শইকীয়া ঘৰত এইফালে বিকাশে মাংস চাংস বনাই আছে সিহঁতে ভালেই বনাই বাৰু খানা মোৰ পৰাই শিকিলে এতিয়া ইয়াক মই উঠাই দিছোঁ এছিষ্টেণ্ট হিচাপে আগতে এই নাজানিছিলে বনাব এতিয়া মোৰ পৰা শিকি বনাইছে আৰু আজিকালি মই হেতা এৰি দিছোঁ তাক বনাবৰ কাৰণে এইফালে মছলা চছলা কেনেকৈ দিব লাগে মই তাক দেখাই দিছোঁ বৰ ভালো নবনায় ইমান কিন্তু আজিকালি অকণমান মোৰ পৰা শিকি অকণমান ভাল বনাব লৈছেগৈ আৰু এইফালে মাংস আছে এয়া কিমান দিলে আধা কেজিমান দি দিলে বিজলকীয়া হা মাংস হ'ব এনেই লোকচান নকৰিবা আকৌ আপোনাৰ ঘৰলৈ টিফিন বহাই পঠিয়াই দিম আধা কেজিমান বিজলকীয়া আচাৰ দিলে লগত অঁ এইজনাই দিছে দেই এইবাৰ নতুন কাৰিকৰ কাইলৈ ৰাতিপুৱাহে গম পাম ৰিজাল্টটো ঐ জেজাই দি দিছ দেই ৰাজা হ'বনে হা আপুনি মই বেছি নাখায় নহয় হা হ'ব নেকি জেজাইখনে জেজাই দিছোঁ পইচা এইকেইটাই হ'ব হা হ'ব ডাইট কৰি আছে পেটডাল এইডাল ডাইট কৰি আছে পয়স্কুলতে ডাইট কৰি আছে খালি জেজাইখনে হেতা লৈছে দেই আয়া আয়ো আয়ো ইমান ক'ৰপৰা কেলৈ দিছ মাংস এয়াই নে আৰু আছে হা ইয়াতকে বেলেগকে বনাব নোৱাৰে কেঁচা পিঁয়াজ অকণ লাগিছিলো ঐ এইটো দেখোন নুম চুম নাইকিয়া কুকুৰ এইটো ইয়াৰ ভাত কেইমান দিব লাগিব মই দিয়া পিঁয়াজ দিয়া পিঁয়াজ আনা ভিতৰৰ পৰা তোমাৰ ঘৰত কি পিঁয়াজ নাই নে যোৱা মাংস দিলেও বাকী কম লাগে